মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ সকলোৱে ভালে আছেগে? আজি পাহাৰত আহিলোঁ আৰু ইয়াত দেখিছেনে পাহাৰৰ মাজত আৰু নদীৰ মাজে মাজে গৈ আছোঁ। পাহাৰত বৰ্তমান উপস্থিত আছোঁ। ইয়াত দেখিছে আৰু মোৰ হাতত এটা বস্তা আৰু এখন তৰোৱাল। যিহেতু জংঘলত আহিছোঁ ন, জংঘলত যাবৰ কাৰণে হাতততো কিবা এটা মাৰণাস্ত্ৰ লাগিবই। সেইবাবে এখন হাতত দা লৈ আনিছোঁ আৰু এয়া আহি আছোঁ নদীৰ মাজে মাজে। চাৰিওকাষে জংঘল, নদী। এখন নদী দেখিছেনে? পানী আহি আছে আৰু এজন বন্ধু আৰু বন্ধুৰ পিছে পিছে গৈ আছোঁ। এখন নদী, এটা সুন্দৰ পৰিৱেশ। এই সুন্দৰ পৰিৱেশৰ মাজত আজি দুই বন্ধু মিলি পাহাৰৰ ছাইডে আহিলোঁ। পাহাৰৰ পৰিৱেশটোকো আপোনালোকক দেখালোঁ অলপমান। এয়া দেখিছেনে আপোনালোকে? বন্ধু কেনেকুৱা লাগিছে? মজা মজা। পাহাৰৰ অনুভৱটো কেনেকুৱা? বহুত দিনৰ মূৰত সোমাইছোঁ আজি, বেয়াত মজা লাগিছে। হে, বেয়াত মজা লাগিছে। ইয়াত মজা লাগিছে। অসমতকৈ বহুত ভাল। হে, অসমতকৈ বহুত ভাল। অসমতকৈ বহুত ভাল। বহুত ভাল। বাৰু এইখন কেলৈ লৈ আনিছে হাতত? এইখন বৰ্তমান নিজৰ চেফটিক। বেলেগ একো কাম নাই, নিজৰ চেফটিৰ কাৰণে নিজৰ সুৰক্ষাটো লাগিবই। হয় 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 সুবিধা এটা হয় হয়, সেইবাবে লৈ ঠিকেই আহিছোঁ। ঠিকেই। হয় হয়, আৰু ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে নে? এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি ভাল লাগে নে? এইবিলাকৰ মাজত থাকি ভাল লাগে। এইবিলাকৰ মাজত থাকি ভাল লাগে ন? মাজত থাকি ভাল লাগে। যিহেতু ভাল পাইছিলে, আমিও তেনেকৈ মাজত থাকি ভাল পাওঁ। অঁ, মানে জুবিন দাৰ বিষয়ে কিবা ক'বা নেকি? জুবিন দাৰ বিষয়ে কি ক'ম, ক'বলৈ একো ভাষা নাই। অঁ, জুবিন দা এটা এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজতে আছিলে। তেনেকুৱা এটা মাজতে আছিলে, আমিও আৰু তেনেকুৱা মাজত থাকিবলৈকে আমি চেষ্টা কৰিছোঁ। হয় হয়, আহিছোঁ, থাকোঁ, কেনেকুৱা লাগে আমিও উপভোগ কৰোঁ। আগতো আহিছোঁ, এতিয়াও আহিছোঁ। ভাল লাগে আচ্ছা, এনেকুৱা মাজত থাকি। ঠিকে আছে। ভাল আৰু লাগে কাৰণে আকৌ আহিছোঁ। আজি 10 বছৰ মূৰত ভিতৰত সোমাই আহিছোঁ আজি বিশেষ। আগতে আহোঁ তলত আহোঁ, আজি অঁ, ওপৰত আহিছোঁ। ঠিকে আছে ভাল ঠিকে লাগিছে। আছে। আৰু আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন দাও এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশৰ মাজতে জীৱনটো পাৰ কৰিছিল আৰু এনেকুৱা এটা পৰিৱেশৰ মাজতে তেখেত ডাঙৰ দীঘল হৈছিল। আৰু তেখেতেই দেখুৱাই যোৱা এনেকুৱা পৰিৱেশৰ মাজত জীয়াই থাকিব লাগে, সকলোৰ লগতে মিলিজুলি থাকিব লাগে। দেখিছেনে? আৰু জুবিন দাই ন্যায় বিচৰাটো আমি সকলোৱে বিচাৰিছোঁ। জুবিন দাৰ ন্যায়টো লাগে, অতি সোনকালে লাগে আমাক। অঁ, কিন্তু জুবিন দাক লৈ ৰাজনীতি কৰি আছে, সেইটো আমি বিচৰা নাই আচলতে। হয় 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 হয়, এইবিলাক বস্তু ৰাজনীতি হ'ব নালাগে। হয় যেনেকৈ যি হৈছিলে পাব্লিকৰ আগত শ্বেয়াৰ কৰিলে ভাল। আজি হয়, অকল আমি বুলিয়ে নহয়, বহুত হাজাৰ হাজাৰ লাখ লাখ জনতাই তেখেতৰ ন্যায়ৰ বাবে যুঁজি আছে। ঠিকে ঠিকে সকলোৱে পালে ভাল, আনন্দময় ঠিকে হ'ব ঠিকে। যদি ৰিজাল্টটো পায়। কিন্তু ৰিজাল্টটো আজিলৈকে পাব্লিক কৰি দিয়া নাই, সেইটো কাৰণে আমাৰ বেয়া লাগি আছে। আনটো একো নাই। হয়, জয় জুবিন দা। আৰু জয় জুবিন দা। জুবিন দাৰ কাৰণে এটা লাইক কৰিব। আৰু ইয়াত দেখিছেনে ইমান এটা সুন্দৰ পৰিৱেশ, আৰু সুন্দৰ পৰিৱেশৰ মাজত আপোনালোককো অলপমান দেখাইছোঁ। এখন ডাঙৰ জংঘল, আৰু জংঘলৰ মাজতে এখন নদী, আৰু নদীখনৰ পানী বৈ আহিছে। ইমান ধুনীয়াকৈ বৈ আহিছে নহয়, কেৱল পাথৰ আৰু পাথৰ। বেছি টাইম নাই, আৰু খুব বেছি 10 মিনিট আমি ৰজাহিল ৰাণীহিল পাই যাম। ইয়াত ৰজাহিল ৰাণীহিলো আছে নেকি? ইয়াত ৰজাহিল আৰু ৰাণীহিল। আচ্ছা, কিন্তু বহুত ডাঙৰ 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 আছে ন? আৰু 10-15 মিনিট। এতিয়া তোমাৰ বাজিছে কেইটা? 9:02 হৈছে। আমি 9:20 পাই যাম তাত। হয় নেকি? ঠিকে আছে, ব'লা তেতিয়াহ'লে টাইমটো লছ নকৰি আমি চাই কৰি আহোঁ। আৰু ঘৰো যাব লাগিব। এনেকুৱা এখন জংঘলৰ মাজত আছোঁ, যিহেতু এটা ভয়ো লাগিছে। আৰু ব'লা আজিলৈ আমি গৈ থাকোঁ, তেতিয়া আপোনালোকে ভিডিঅ'টো চাই যাব। আহক। ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোনত। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে লৈ মোৰ দেহত অতি পুৱা।
ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোনত। শুকান মনৰ নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে লৈ মোৰ দেহত পতি পোৱা। নমস্কাৰ বন্ধু বান্ধৱীসকল, জয় জুবিন দা। আৰু দেখিছেনে এয়া পাহাৰৰ ওপৰত এয়া ৰাণীশিল আৰু ৰজাশিল বুলি এডোখৰ ঠাই আছে। আৰু এয়া ৰাণীশিল ৰজাশিল বুলি ঠাইডোখৰকে চাবলৈ আহিলোঁ। এয়া দেখিছেনে আপোনালোকে, এটা ইমান ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড পাথৰ, আৰু এনেকুৱা এটা পৰিৱেশৰ মাজতে জুবিন দাই আছিল। আৰু বহুত পিছল হৈ আছে, যিহেতু পাথৰটো স্লিপ কৰিছে। ইমান ডাঙৰ ডাঙৰ পাথৰ দেখিছেনে আপোনালোকে। এটা ইমান সুন্দৰ পৰিৱেশ, এটা সুন্দৰ পৰিৱেশৰ মাজত আপোনালোককো অলপমান দেখালোঁ। এইফালে আছে আপোনাৰ ৰজাশিল ৰাণীশিল। এই জেগাডোখৰ দ, আৰু দ যিহেতু যাব নোৱাৰি সেইফালে, দেখিছেনে। এইফালে আছে এটা প্ৰকাণ্ড প্ৰকাণ্ড শিল। শিল আৰু শিলৰ ৰজাশিল ৰাণীশিল বুলি এটা দুজন আছে, সেইফালে আছে। জুম কৰি দিছোঁ অলপমান, জুম কৰি, তথাপিতো ইমান জুমত অহা নাই। ওচৰত আহিলে দেখিব এই জেগাডোখৰ অলপমান দ, সেইবাবে আমি যাব নোৱাৰিলোঁ। এইডোখৰতে থমকি ৰ'বলগীয়া হ'ল। সেইফালে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এয়া দেখিছেনে, ইমান এটা সুন্দৰ পৰিৱেশ। এই সুন্দৰ পৰিৱেশৰ মাজত আমি আপোনালোকক দেখাই আছোঁ।